Good afternoon everyone. Welcome to my channel Sheikh Mosaddeq Informational. So আমি আগতে কোৱা মতে আজি আমি ক্লাস 10 ৰ ফার্স্ট ক্লাস স্টার্ট কৰাৰ কাৰণে গৈ আছো। মই এনাউন্স কৰিছিলো আগতে যে ক্লাস 10 ৰ ম্যাথমেটিক্স এইখন চেনেলত মই পঢ়াম। সো হেই কোৱা মতে মই আজি ফার্স্ট ক্লাস লৈ আহিছো তোমালোকৰ সন্মুখত। সো আজি আমি চ্যাপ্টাৰ 2 ফার্স্ট যেটো চ্যাপ্টাৰ পঢ়িম হেতু হল ট্ৰায়াঙ্গেল। সো ত্ৰিভুজ যেটো এটা বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ হয় ক্লাস 10 ৰ কাৰণে। সো মই এতিয়া স্টার্ট কৰো চ্যাপ্টাৰ 2। আমি জানো ত্রিভুজ কাক কয়। ত্রিভুজ কাক কয় আমি জানো। তিনিটা বাহুৰে গঠিত বহুভুজক আমি কি বুলি কওঁ? ত্রিভুজ বুলি কওঁ। আৰু এইটো চ্যাপ্টাৰ তোমালোকে উপপাদ্যখিনি তোমালোকে ভালদৰে চাব লাগিব। এইটো চ্যাপ্টাৰৰ যিখিনি উপপাদ্য আছে উপপাদ্যখিনি তোমালোকৰ ভালদৰে সেইখিনি বুজি পোৱা দৰকাৰ। আৰু তোমালোকৰ যেহেতু এইখিনি এক্সামত আহে প্ৰুফ কৰাটো দৰকাৰ, প্ৰমাণ কৰাটো দৰকাৰ। মই আজি দুটা উপপাদ্য তোমালোকক বুজাই দিম, কিন্তু প্ৰুফ কৰি নিদিম। যদি তোমালোকক প্ৰুফ লাগে তেনেহলে কমেন্টত জনাবা, মই প্ৰুফ কৰি দিম। আৰু ইয়াসোৱা কিতাবত মই তোমালোকক কেইটামান লাইন দেখাই দিছো, এইখিনি তোমালোকে পঢ়িবা। এইখিনি ইম্পৰ্টেন্ট লাইন হয়। ইয়াত লিখা আছে সোৱা, পেজ নম্বৰ 155 সোৱা। ইয়াত নিচত তোমালোকে পাবা সকলোবৰ বৃত্তই সদৃশ। এটা তোমালোকে মার্ক কৰি লবা। সকলোবৰ বৰ্গই সদৃশ আৰু সকলোবৰ সমবাহু ত্ৰিভুজই সদৃশ। এই তিনটা কথা তোমালোকৰ জানা দৰকাৰ, মার্ক কৰি লবা। সো এইটোৰ ওপৰত ডিপেন্ড কৰি তোমালোকৰ ফার্স্ট যেটো অনুশীলনী আছে এটো সলভ হ'ব। আৰু ইয়াত এটা কথা তোমালোকে মার্ক কৰিবা যে ত্রিভুজ এটা নাইবা যিকোনো এটা বহুভুজ এটা সদৃশ হোৱাৰ কাৰণে শৰ্ত কেইটা আছে? দুটা আছে। নাম্বার 1 হিয়তৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু হিয়তৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব, অৰ্থাৎ সমানুপাতিক হ'ব লাগিব। অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব লাগিব। এই দুটা হৈছে শর্ত। সো মই তোমালোকক বুজাই দি আছো অনুৰূপ কোণ আৰু অনুৰূপ বাহু কোণটো। ধৰি লও এটা ত্রিভুজ অঙ্কন কৰিলো মই। এটো এটা ত্রিভুজ, এটো এটা ত্রিভুজ, দুটা ত্রিভুজ অঙ্কন কৰিলো। ইয়াৰ এইটো কোণ আৰু এইটো কোণ অনুৰূপ, এইটো অনুৰূপ, এইটো কোণ অনুৰূপ কোণ, আৰু এইটো বাহু এইটো বাহু, এইটো বাহু এইটো বাহু, এইটো বাহু এইটো বাহু। অৰ্থাৎ এটা ত্রিভুজ আৰু এটা ত্রিভুজৰ ওপৰত থৈ দিলে যেটোৰ লগত যেটো মিলি যায় সেইটো হ'ব তোমাৰ অনুৰূপ বাহু বা অনুৰূপ কোণ। সো ইয়াত শর্ত কৈছে এই কোণবোৰ সমান হ'ব লাগিব, অনুৰূপ কোণবোৰ। যদি এইটো 60 হয় এইটো 60 হ'ব লাগিব, এইটো যদি 30 হয় এইটো 30 হ'ব লাগিব, আৰু হিয়তৰ অনুপাতখিনি সমান হ'ব লাগিব। অৰ্থাৎ এইটো বাহুৰ ভ্যালু বাই এইটো বাহুৰ ভ্যালু যে যি মান ওলাব, এইটো বাহুৰ ভ্যালু বাই এইটো বাহুৰ ভ্যালু একে ওলাব লাগিব। তেনেদৰে এইটো বাহুৰ ভ্যালু তলত লিখিবা, এইটো বাহুৰ ভ্যালু একে মান আহিব লাগিব। এইটো হল তোমালোকৰ শর্তখিনি গল। এইটো 2 নম্বৰ শর্ত গল বাহুৰ। 1 নম্বৰ শর্ত হৈছে কোণসমূহ সমান হ'ব লাগিব। সো আমি এতিয়া আমি 6.1 অনুশীলনীত যদি যাও, ইয়াত কি কৈছে? সকলোবৰ বৃত্তই কি হ'ব? সদৃশ হ'ব। এটো তোমালোকে মই সেই কাৰণে আগতে কৈ দিছো। আৰু 2 নম্বৰ সকলোবৰ বৰ্গই সদৃশ। সকলো কি হ'ব? ইয়াত সমবাহু ত্রিভুজ সদৃশ। আৰু 4 নম্বৰ কি কৈছে? সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিয়তৰ অনুৰূপ কোণবিলাক কি হ'ব? সমান হ'ব লাগিব, আৰু হিয়তৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব, সমানুপাতিক হ'ব লাগিব। সো এইটো তোমালোকে মার্ক কৰি ল'বা। আৰু ইয়াত আছে, ইয়াত যদি পেজখন আমি ওলটাই লওঁ, ইয়াত তোমালোকে 2 নম্বৰটো এইটো তোমালোকে মই বুজাই দিছো সদৃশ চিত্ৰ কাক কয়। আৰু অসদৃশ চিত্ৰ যেনেকুৱা এটা বৃত্ত আৰু ত্রিভুজ অঙ্কন কৰিলা, দুটাৰ মাজত কোনো সদৃশতা নাই। এই দুটা হল অসদৃশ চিত্ৰ। আৰু যদি এজৰ সদৃশ চিত্ৰ দুটা বৰ্গ আঁকি দিলা, সেই দুটা একেবাৰে সদৃশ হৈ থাকিব। সো তোমালোকে এইটো 3 নম্বৰটো ইম্পৰ্টেন্ট হয়, এইটো তোমালোকে চাব পাৰা। 3 নম্বৰত কি কৈছে? তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। যেনেদৰে মই তোমাক শর্তখিনি বুজাই দিলো সেইমতে তোমালোকে ইয়াত চাব পাৰা। সো ইয়াত যদি ফার্স্ট তোমালোকে কোণ চাবা, ফার্স্টত কোণ চাবা। সো ইয়াৰ ধৰি লও এইটো কোণ ইয়াৰ 90 ডিগ্ৰী, নাইবা ধৰি লও সি কোণটোৰ অনুৰূপ কোণ কোনটো হ'ব? আর কোণটো হ'ব। সো সি কোণটো যদি 90 ডিগ্ৰী আৰু এইটো তোমালোকে চোৱা 90 ডিগ্ৰীতকৈ কম আছে,
90 ডিগ্ৰী তো ডাইৰেক্ট এনেকুৱা তোমালোকে গমে পোৱা 90 ডিগ্ৰী কেনেকুৱা অঙ্কন কৰা হয় এইটো 90 ডিগ্ৰীতকৈ কম আছে সো এটা শৰ্ততে আমাৰ চিত্ৰ দুটা ফেল হৈ গল যাৰ কাৰণে এইটো সদৃশ চিত্ৰ নহব অসদৃশ হ'ব ঠিক আছে 6.1 অনুশীলনী গল আৰু এতিয়া তোমাক বুজাই দিম মই উপপাদ্য 6.1 এটো ইম্পৰ্টেন্ট হয় সোয়া ইয়াত কি কৈছে যদি এডাল ৰেখা কোন ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় অৰ্থাৎ কি কৈছে এইটো ত্ৰিভুজত তোমালোকে চোৱা ধৰিলো ABC এটা ত্ৰিভুজৰ মাজত এটা বাহু ধৰিলো BC এটা বাহু আৰু এইটোৰ সমান্তৰালকৈ হিয়তে অঙ্কন কৰিছে DE বাহু অঙ্কন কৰাৰ লগে লগে DE বাহুটো AB বাহু আৰু AC বাহু D আৰু E ক্ৰমে কাট কৰিছে অৰ্থাৎ ছেদ কৰিছে আৰু ইয়াৰ অনুপাতটো ইয়াত চোৱা AD/DB আৰু AE/EC AD/DB এটোৰ অনুপাত ইকুৱেল টু কোনটো হ'ব AE/EC যদি এইটো বাহুৰ সমান্তৰালকৈ এটা ৰেখা মই টানো আৰু এইটো যদি বাকি দুটা বাহুৰ নিৰ্দিষ্ট বিন্দু ছেদ কৰে সেই বাহু দুটা সমান অনুপাতত বিভক্ত হ'ব এইটো হল শৰ্ত আৰু এইটো তোমালোকে ফৰ্মুলাখন জানি লও এইটোৰ পৰা তোমালোকে কোশ্চেন কৰিব পাৰিবা এইটো মই ফাৰ্স্ট 6.2 ৰ অনুশীলনীৰ ফাৰ্স্ট কোশ্চেনটো মই কৰাই দিম সো ইয়াত কি কৈছে তোমালোকে চাব পাৰা মই ইয়াত কৰিম মই এক নম্বৰত কি কৈছে চিত্ৰ 6.17 1 আৰু 2 DE সৰল BC দিয়া আছে সমান্তৰাল BC দিয়া দুটা ত্ৰিভুজৰ সেম DE সৰল BC DE সমান্তৰাল BC আৰু 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD উলিয়াব লাগিব তোমালোকক তো মই তোমালোকৰ ওপৰত তেনেদৰে তোমালোকে কৰি সো মই ফাৰ্স্টটো কৰিলো অনুশীলনী 6.2 যদি মই কৰাই দিও ইয়াত একৰ ৰোমান 1 2 মই কৰাই দিও ইয়াত তোমালোকে লিখিব পাৰা কি মই উপপাদ্য দৰে বুজাই দিলো AD/BD সমান সমান কি লিখিব পাৰা AE/EC মান কিমান দিয়া আছে AD ৰ মান কিমান দিয়া আছে 1.5 আৰু BD ৰ মান কিমান দিয়া আছে 3 cm ইকুৱেল টু A ৰ মান কিমান দিয়া আছে 1 আৰু EC তোমালোকক উলিয়াব লাগে হয়নে হয় EC উলিয়াব লাগে সো 1.5 3 ৰ মাজত কিমান যায় দুইবাৰ EC ৰ মান কিমান ওলাই যাব ডাইৰেক্ট 2 cm এটো आंसर ঠিক তেনেদৰে মই 2 নম্বৰটো যদি কৰাই দিও ইয়াত তেনেকৈ সেম একেবাৰে সেম AD by কি লিখিবা BD ইকুৱেল টু AE/EC লিখিলে আমাক উলিয়াব লাগে কি AD সো আমি AD তেনেদৰে ৰাখিলো AD/BD কিমান দিয়া আছে 7.2 ইকুৱেল টু AE কিমান দিয়া আছে 1.8 আৰু EC দিয়া আছে 5.4 সো আমি পয়েন্টটো যদি ইয়াৰ পৰা তুলি দিও ইয়াৰ পৰা পয়েন্টটো ইয়াত আহিব অৰ্থাৎ 18/54 এটোৰে ইয়াত কাটিলে তিনিবাৰ যাব তিনিবাৰ AD ইকুৱেল টু 7.2/3 কিমান হ'ব মান সমান 2 3 4 12 2.4 cm এটো आंसर হ'ব সো এনেদৰে তোমালোক সকলোখিনি কোশ্চেন সলভ হ'ব আৰু মই বাকি কোশ্চেন কিন্তু তোমালোক এনেদৰে বুজাই দিম সো যদি ভিডিওখন তোমালোকৰ ভাল লাগে কমেন্টত জনাই দিবা আৰু মই লাহে লাহে এটো মই বৰ্ডত মই কৰাৰ ট্ৰাই কৰিম মই জাস্ট ফাৰ্স্টৰ কাৰণে মই বহিত কৰাই দিছো তোমালোকক আৰু যদি ভাল লাগিছে বুজি পাইছা তোমালোক কমেন্টত জনাবা আৰু মই পিছত আৰু ভিডিওখিনি কন্টিনিউ কৰাৰ কাৰণে ট্ৰাই কৰিম সো বাই